নিশ্চয় ভাই ভিডিওটা শুনছো আর ভিডিওটা ওলা শেয়ার মারবা যাতে সব মানুষে দেখতে হয়, যাতে সব মানুষে দেখতে পায়। সবার কাছে আমার একটা অনুরোধ, যেন ভিডিওটা ওলা আন্দাজা শেয়ার মারবা যেটা সবে দেখতে পায়। আর নিশ্চয় দেখছো মানুষে খান্দিরা এই বিজেপি মানুষের খানদানি লোয়ার পাইয়া যেন বিজেপি মানুষের খানদানি লোয়ার। হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া আপোনাক কৈ আছোঁ, এদিন আপুনিও মৰিবা, এদিন আপুনিও মৰিবা। মৰাৰ পাছত যেতিয়া জুই লগা হ'ব আপোনাক, তেতিয়া জুই নেজ্বলিব, গম পাইছনে? তেতিয়া জুই নেজ্বলিব। এইবিলাক যে মানুহে ৰাস্তাত আহি আহি ইমান জোৰ জোৰকৈ কান্দি আছে, এইবিলাক মানুহক যে উচ্ছেদ কৰিছোঁ, মানুহক মিয়া মুছলিমক যে উচ্ছেদ কৰিছোঁ, মিয়া মুছলিমৰ ওপৰত আন্দোলন চলাই আছা, এইটো ভাল কৰা নাই আপুনি। কিন্তু মানুহে যেনেকুৱা কান্দি আছে, এদিন আপুনিও ভাবিবা যেন আপুনিও মৰিবা কেতিয়া। আজি নহ'লে কালি, নহ'লে এক মাহ 2 মাহ 1 বছৰ 10 বছৰ পাছত হ'লে আপুনি মৰিবা এদিন না এদিন। যেন আপুনি ভাবিছেনে মিয়া মুছলিমক মই ইমান কষ্ট দি আছোঁ, ময়ো এদিন মৰিম। ময়ো হয় এটা মানুষ, সিও এটা মানুষ হয়, ময়ো এটা মানুষ। কেতিয়াবা ভাবিছিলানে এইটো যে এটা মানুহে মানুহৰ লগত কেনেকুৱা এইবোৰ কৰে, যে আপুনি কেতিয়াও ভাবা নাই সেইটো কাৰণে এনেকুৱা কৰি আছা, যে মিয়া মুছলিম সিহঁতত কষ্ট দি আছা। সকলোৰ কেছত মোৰ এটাই অনুৰোধ, বাইসকল সকলোৱে ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ মাৰিব। যে অসমবাসী সকলোৰ কেছত মোৰ এটাই অনুৰোধ, ভিডিঅ'টো সকলোৱে শ্বেয়াৰ মাৰিবা নিশ্চয়। সাইডত ভিডিঅ' ক্লিপ দেখিব পাইছা যে নিজৰো মনত ইমান দুখ লাগি আছে, কি ক'ম। কিন্তু বিজেপিয়ে এইটো ভাল কৰা নাই। যে 2025-ত যিমান দুৰ্ঘটনা চলাই আছে বিজেপিয়ে, এইটো ভাল কৰা নাই। আৰু 2026-ত সি যদি আকৌ নিৰ্বাচনত থিয় হয় বিজেপি, তেনেহ'লে চপ্পলৰে মুখত মাৰিম। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী নহৈ পেলাই যদি আম মানুহ হ'লে, তেনেহ'লে সদায় মানুহে চপ্পলত মুখত মাৰিলে হয়। যে হিমন্ত বিশ্ব শৰ্মাক সদায় মানুহে চপ্পলতে মাৰিব। এতিয়া টাইম আহিছে। এতিয়া 2026-ত চপ্পলেৰে মানুহে মাৰিব আপোনাক। 2026-ত কিয় 2025-ত মানুহক ইমান দুৰ্নীতি কৰি আছা, যে উচ্ছেদ কৰি আছা মিয়া মুছলিম সকলোক। আৰু কাকোৰ ওপৰত এনেকুৱা অত্যাচাৰ অন্যায় কাকোৰ ওপৰত নচলে, যে মিয়া মুছলিম সিহঁতৰ ওপৰত ইমান চলি আছে। যে নিশ্চয় সকলোৱে ভিডিঅ'টো শ্বেয়াৰ মাৰিবা আগত। আৰু কথা হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক 2026-ত কোনেও ভোট চুট একো নিদিবা। আৰু যোনে ভোট খুজিবলৈ আহিব বিজেপিৰ ভোট, যোনে ক'ব বিজেপিক ভোট দিয়া 500 টকা দিম, এই মাক চোদাক ধৰি আগত কাটি পেলাবা। যে বিজেপিৰ ফটুৱা যদি চামচা হয়, তেনেহ'লে এইটো যোনটোৱে ক'ব বিজেপিক ভোট দিয়া মই 500 টকা দিম, এনেকুৱা কৰিম সেনেকুৱা কৰিম, বিজেপি এনেকুৱা কৰে সেনেকুৱা কৰে। বিজেপিয়ে কি কৰি আছে 2025-ত মানুহে সকলোৱে দেখা পাইছে যে বিজেপিয়ে কি কৰি আছে। মানুহৰ ঘৰবোৰ ভাঙি মানুহ এতিয়া ৰাস্তাই কান্দি আছে, ঘূৰি ফুৰি আছে। ক'ত টোপনি মাৰিব মানুহবিলাকে? দিনটো যেনে তেনে গুচি যাব, ৰাতি হ'লে ক'ত টোপনি মাৰিব? যে আপুনিতো মুখ্যমন্ত্ৰী হৈ পেলাই ক'তো টোপনি মাৰিব পাৰিবা? মানুহৰ কাৰণে 1% ভাবা নাই, তেনেহ'লে 2026-ত আপোনাৰ কাৰণে মানুহে 1% নেভাবিব। আৰু যদি 2026-ত আপুনি ভোট মাগিবলৈ আহা মিয়া মুছলিমৰ তাত, তেনেহ'লে মিয়া মুছলিমৰ মন্তব্য যে 2026-ত যদি হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰিকা হৈ পেলাই ভোট খুজিবলৈ কোনোবা আহে, তেনেহ'লে চপ্পলেৰে মুখত মাৰা হ'ব, চপ্পলেৰে মুখত মাৰিব। 2026-ত হিমন্ত বিশ্ব শৰ্মা আমাৰ নেলাগে, আমাৰ অকল এতিয়া কংগ্ৰেছ লাগে। আমি দেশখনত শান্তি বিচাৰি আছোঁ, যে 2026-ত আমাৰ দেশখনত কেনেকুৱা শান্তি হ'ব। এতিয়া আমাৰ গৌৰৱ গগৈ আহিব,
নিশ্চয় গৈৰৱ গগৈ কংগ্ৰেছ চৰকাৰ আহিব আমাৰ দেশখনত বহুত শান্তি হ'ব নিশ্চয় আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ